অধ্যক্ষ মহোদয়, কাজিৰঙাত এখন 5 ষ্টাৰ হৈছে। মানুহে ভাল পাব লাগে যে টকা দিব পৰা টুৰিষ্ট আহিব। টকা কোনে পাব? হাতীৰ মাউতে পাব, জীপ চাফাৰীয়ে পাব, তাৰ দোকানীয়ে পাব, তাৰ ৰাইজে পাব। বেলেগ ৰাজ্যত মাতি আনে। জিম কৰবেট পাৰ্কৰ ভিতৰত 5 ষ্টাৰ বনাইছে। গুজৰাটত ফৰেষ্টৰ ভিতৰত টাটাই 5 ষ্টাৰ বনাইছে। কেনিয়াত ফৰেষ্টৰ ভিতৰত এয়াৰপৰ্ট বনাইছে। আৰু অধ্যক্ষ মহোদয়, মোৰ কাৰণে ইমান সমস্যা যে এখন মাত্ৰ 5 ষ্টাৰ দিবৰ কাৰণে মানুহে টকা খৰচ কৰিম বুলি কৈছে, তাতো মই সংগ্ৰাম কৰি আছো। আজি কোনেও বিচৰা নাই যে কাজিৰঙা জীপ চাফাৰীসকলে বৰ্তমানৰ 1200 টকাৰ জায়গা 2000 টকা পাব। আৰু উৎপাদন হওক কাজিৰঙাত। তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ চাফাৰী কেইটা কেনেকৈ দুখীয়া হৈ থাকিব পাৰে। কাৰণ 5 ষ্টাৰ আহিলেতো ধনী মানুহ আহিব, পইচা বেছি দিব। দুখীয়া হৈ থাকিলেহে আন্দোলন হ'ব, ধনী হলেতো আন্দোলন নহ'ব। আজি কোনোবাই, আজি মই আচৰিত হওঁ যে মানুহে আবেদন কৰিব লাগিছিল এই বামপন্থীসকলে যে চৰকাৰেনো আপোনাক কিয় এৰেষ্ট কৰিব লাগে? আপুনিয়ে নেতৃত্ব লওক এখন 5 ষ্টাৰ অনাৰ ক্ষেত্ৰত। আপুনিয়ে আধাৰশিলা কৰক। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ দৰে ইউনেস্কো হেৰিটেজ সাইটত এখন 5 ষ্টাৰ অনাৰ বাবে সংগ্ৰাম কৰিব লাগে, তেওঁ কিমান দিনে ৰাতি অসমৰ বাবে কষ্ট কৰিব লাগিব অনাগত দিনত, আপুনি মাত্ৰ কল্পনা কৰক। মইতো আচৰিত হওঁ। আজি এইবিলাকতো নতুন কথা নহয়। সুন্দৰবনত 5 ষ্টাৰ আছে, জিম কৰবেটত 5 ষ্টাৰ আছে, ৰন্থাম্বাৰত 5 ষ্টাৰ আছে। কোনখন টুৰিষ্ট প্লেচত 5 ষ্টাৰ হোটেল নাই? আজি শ্বিলঙত 5 ষ্টাৰ হোটেল আছে, চেৰাপুঞ্জীত 5 ষ্টাৰ হোটেল আছে। আমাৰ কাজিৰঙাত কিয় 5 ষ্টাৰ হোটেল থাকিব নালাগে? পৰ্যটক আহিব নালাগে? পৰ্যটন এনেকুৱা এটা উদ্যোগ, যি উদ্যোগ আহিলে না প্ৰদূষণ হয়, না খেতিয়কে মাটি দিব লাগে, একো কৰিব নালাগে। মানুহ কেইজন পৰ্যটন মানে অসমত টকা খৰচ কৰিব আহে। আমি GST পাম, 1000 জনে উদ্যোগ পাব। আপোনালোকে কওক যে কাৰোবাৰ যদি মাটি গৈছে, আপোনালোকে ক্ষতিপূৰণ 10 লাখৰ জেগাত 20 লাখ দিয়ক। তাততো কাৰো আপত্তি নাই অধ্যক্ষ মহোদয়। যদি কাৰোবাৰ সঁচাই মাটি গৈছে, তাক আন এটা জেগাত মাটি দিয়ক।